দেশৰ যি লোকসভা নিৰ্বাচন ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ফলাফল আজিৰ দিনটোত ঘোষণা হ'ব। ইতিমধ্যে মই আছোঁ গোলাঘাট জিলাৰ 3টা বিধানসভা সমষ্টিৰ য'ত ভোটগণনা হ'ব ফৰকাটিঙত আচলতে আৰু ইয়াতে আচলতে গোলাঘাট বিধানসভা সমষ্টি, খুমটাই বিধানসভা সমষ্টি আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ ভোটগণনা হ'ব। পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে গোলাঘাট বিধানসভা সমষ্টিৰ 11খন টেবুলত 23টা ৰাউণ্ডত আচলতে ভোটগণনা হ'ব। 104 নং দেৰগাঁও সমষ্টিৰ 11খন টেবুলত 20টা ৰাউণ্ডত আৰু খুমটাই সমষ্টিৰ 11খন টেবুলত 19টা ৰাউণ্ড গণনা হ'ব। ইতিমধ্যে আমি পৰিৱেশটো দেখুৱাইছোঁ ND24 দৰ্শকক। কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আচলতে ভোটগণনা আৰম্ভ হ'ব। ইতিমধ্যে ফৰকাটিং ছিটৰ যি ফৰকাটিং মহাবিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰ আছে তাত ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ যি লোকসকল আচলতে আহিবলৈ আৰম্ভ কৰিছে আৰু বিষয়াসকল নিৰ্বাচনী যিসমূহ পুলিং বিষয়াসমূহ আহি পেলাই ইতিমধ্যে ইয়াতে উপস্থিত হৈছে। পৰিৱেশটো দেখুৱাইছোঁ। কেইটামান মুহূৰ্ত বাকী আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আচলতে ইয়াতে ভোটগণনা আৰম্ভ হ'ব। প্ৰথমতে পষ্টেল যিসকল বেলট সেই বেলট ভোটগণনা হ'ব। তাৰপিছতে আচলতে যিসমূহ ইভিএমসমূহ আচলতে গণনা কৰা হ'ব। এয়া আমি পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে আমি কৈছোঁ যে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ 3টা বিধানসভা সমষ্টিৰ গোলাঘাট, খুমটাই আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ ভোটগণনা ইয়াতে আচলতে অনুষ্ঠিত হ'ব আৰু কেইটামান মুহূৰ্ত বাকী। ইতিমধ্যে যিসকল নিৰাপত্তাৰক্ষীয়ে কটকটীয়াভাৱে তেওঁলোকে যিসমূহ দায়িত্ব পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু কাজিৰঙা লোকসভা সমষ্টিৰ বিশেষকৈ ক'ব লাগিব যে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছ প্ৰাৰ্থী আচলতে ৰজনীলা তিৰ্কীৰ মাজতেই মূল যুঁজখন হ'ব বুলি এক প্ৰকাৰ ধাৰণা কৰা হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আচলতে যি ভোটগণনা আৰম্ভ হ'ব আৰু পৰিৱেশটো দেখুৱাইছোঁ যে ND24 দৰ্শকক আৰু কেইটামান মুহূৰ্তৰ পিছতে আচলতে ইয়াতে আচলতে ফৰকাটিং মহাবিদ্যালয়ৰ যি ভোটগণনা কেন্দ্ৰ আছে সেই ভোটগণনা কেন্দ্ৰতে আচলতে ভোটগণনা হ'ব আৰু পৰিৱেশটো আমি পুনৰবাৰ আচলতে দেখুৱাইছোঁ। সকলো জিলা প্ৰশাসনৰ লোক ব্যস্ত হৈ পৰিছে আৰু জিলা প্ৰশাসনৰ লোকসকলে আচলতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। তেওঁলোকে আচলতে ইয়াত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নহয় তাৰ বাবে তেওঁলোকে প্ৰত্যেকটো দিশ আচলতে তন্ন পৰীক্ষা কৰিছে। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ যিসমূহ লোকসকল আহি পেলাই তেওঁলোকৰ যি নীতি নিয়মসমূহ আচলতে মানি ভিতৰলৈ সোমাই যোৱা পৰিলক্ষিত হৈছে আৰু আমি কৈছোঁৱেই যে আজি যিহেতু লোকসভা নিৰ্বাচনৰ ফলাফল কিছু মুহূৰ্তৰ পিছতে ঘোষণা হ'ব আৰু তাত আচলতে গোলাঘাট কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট বিধানসভা, খুমটাই বিধানসভা আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ যি ভোটগণনা এয়া ফৰকাটিং মহাবিদ্যালয়ৰ যি ভোটগণনা কেন্দ্ৰ ইয়াতে আচলতে অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।